Hello everyone, how are you all? এণ্ট্ৰিটো আজি কেনেকুৱা লাগিলে মিলি গৈছে ন ফটোখিনি গোটেইখিনি চ' আজিৰ ক্লাছলৈ সকলোকে ৱেলকাম কৰিছো চ' আমি আজি পঢ়িম তোমাৰ ৱৰ্ক এনাৰ্জি এণ্ড পাৱাৰ কাৰ্য শক্তি আৰু ক্ষমতা পাৱাৰ হয় নহয় চ' ক্লাছ 11ৰ আমি অলৰেডি তোমাৰ ক্লাছখিনি আমাৰ কণ্টিনিউ কৰি আছিলো সানডে চ' আজিৰ সানডেত আমি তোমালোকৰ কাৰণে লৈ আহিছো ৱৰ্ক এনাৰ্জি এণ্ড পাৱাৰ যিটো ক্লাছ 11ৰ এটা অতি জৰুৰী চেপ্টাৰ আৰু এই চেপ্টাৰটোৰ পৰা বহুতখিনি কুৱেশ্যন আহে ওকে এন্ট্ৰেন্সতো বহুত কুৱেশ্যন আহে দেখিছা তোমালোকে আৰু বৰ্ডত এই চেপ্টাৰটো বহুতে টান পায় চ' আজি আমি ৱৰ্ক এনাৰ্জি এণ্ড পাৱাৰ যিটো চেপ্টাৰ এই চেপ্টাৰটো তোমাৰ আছামিজত এক্সপ্লেইন কৰিম আৰু ইংলিছতো মই এক্সপ্লেইন কৰি যাম ঠিক আছে চ' স্পেচিয়েলি আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমাৰ আজিৰ এই সেশনটো ৱৰ্ক এনাৰ্জি এণ্ড পাৱাৰ ফৰ ক্লাছ 11 ষ্টুডেণ্টছ চ' are you ready everyone yes আচ্ছা এইটো চেপ্টাৰ মই ডিসকাস কৰিম আজি ৱৰ্ক এনাৰ্জি এণ্ড পাৱাৰ সো আজিৰ চেপ্টাৰত মই ষ্টাডি কি কৰিম তোমালোকক কি ডিসকাশন কৰিম তোমালোকৰ লগত যে ভেক্টৰৰ তোমাৰ আমি এডিশন অলৰেডি পঢ়িছিলো আজি ভেক্টৰৰ মাল্টিপ্লিকেশনৰ বিষয়ে পঢ়িম ঠিক আছে সো ভেক্টৰৰ মাল্টিপ্লিকেশন কি টাইপৰ আছে হেখিনি বস্তু কভাৰ কৰিম আজি আমি ঠিক আছে ইউনিট ভেক্টৰছৰ ওপৰত আমি পঢ়িম লগতে আমি পঢ়িম ৱৰ্ক ডানৰ ডেফিনেশন ৱৰ্ক ডান কেনেকে উলিয়াম ওকে বলে মই অবজেক্ট এটা আছে বলে অবজেক্ট এটা ললো মই দিনটো এনেকে মূৰৰ ওপৰত দাঙি পেলাই ৰৈ আছো ৱৰ্ক ডান হবনে বা ওয়াল এখন আছে মই বলে দিনটো ঠেলি আছো কিন্তু ওয়ালখন হিলাই নাই ৱৰ্ক ডান হবনে সো ৱৰ্ক ডান কেনেকে উলিয়াম আমি সাধাৰণ ভাবে আমি ডে টু ডে লাইফত কাম কৰিলি নাই বলে মই কাম কৰিলো কি কৰিলি বলে মই এনেকে অবজেক্ট এটা দাঙি আছো হেতুটো এটা কাম কৰা হয় কিন্তু ফিজিক্সৰ ল্যাঙ্গুৱেজত সায়েন্সৰ ল্যাঙ্গুৱেজত তো ৱৰ্ক ডান হবনে যদি নহয় ৱৰ্ক ডান কেনেকে উলিয়াম ওকে ৱৰ্ক ডানৰ ডিফাৰেন্ট ইউনিটস বিলাক কি কি সো এই সম্পৰ্কে আজি আমি ক্লাস কৰিম ঠিক আছে সো ৱৰ্ক এনাৰ্জি এণ্ড পাৱাৰ সো লেটস স্টাৰ্ট দিস চেপ্টাৰ কাৰ্য শক্তি আৰু ক্ষমতা সো আমি আগৰ ক্লাছ বিলাকত আমি কি ডিসকাশন কৰিছিলো যে ভেক্টৰৰ এডিশন অফ ভেক্টৰ আমি ষ্টাডি কৰিছিলো হয় না এডিশন অফ ভেক্টৰ এডিশন অফ ভেক্টৰছ ভেক্টৰৰ যোগফল আমি ষ্টাডি কৰিছিলো যে দুটা ভেক্টৰ ললো এ ভেক্টৰ আৰু বি ভেক্টৰ হিহতক প্লাস কেনেকে কৰিম এই সম্পৰ্কে আমি ষ্টাডি কৰিছিলো আমি কি পাইছিলো যে এটা ভেক্টৰ বলে এটো এ ভেক্টৰ আৰু এটা ভেক্টৰ আছে এটো বি ভেক্টৰ ঠিক আছে সো এ ভেক্টৰ আৰু বি ভেক্টৰক এড কৰিবলৈ আমি দুটা ল ইউজ কৰিছিলো ল অফ এডিশন অফ প্যাৰালেলোগ্ৰাম কাক কয় ল অফ এডিশন অফ প্যাৰালেলোগ্ৰাম ভেক্টৰ যুগৰ সামান্তৰিক পদ্ধতি যে দুটা ভেক্টৰ আছে এ আৰু বি সো দুইটা ভেক্টৰক আমি এটা সামান্তৰিক অৰ্থাৎ এটা প্যাৰালেলোগ্ৰামৰ দুটা এডজাসেন্ট সাইড হিচাপে ললো তাৰ পিছত এই যেটো ডায়াগোনাল হ'ব এই ডায়াগোনালটো কি বুজাব দুইটাৰ ৰিজাল্টেন্টটো বুজাব ওকে যেটো ৰিজাল্টেন্টে কি মিন কৰি আছে দুইটা ভেক্টৰৰ এডিশনটো a প্লাস b আৰু যদি দুইটা ভেক্টৰৰ মাজৰ এংগল থিটা হয় তেন্তে ৰিজাল্টেন্টৰ ম্যাগনিটিউডটো আমি কেনেকৈ উলিয়াইছিলো ৰিজাল্টেন্টৰ ম্যাগনিটিউড কি হ'ব ৰুট ওভাৰ অফ a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস টুৱাইজ ab cos থিটা ওকে এইখিনি আমি লাষ্ট ক্লাছৰ আমি মোশন ইন এ প্লেন পঢ়িছো মোশন ইন এ স্ট্ৰেইট লাইন পঢ়িছো ওকে মোশন ইন এ প্লেনত আমি এই সম্পৰ্কে ষ্টাডি কৰি আহিছো ঠিক আছে সো আজি আমি পঢ়িম ভেক্টৰৰ প্ৰডাক্ট বা মাল্টিপ্লিকেশন এটা ভেক্টৰৰ প্ৰডাক্ট দুটা টাইপৰ আছে ওকে স্কেলাৰ প্ৰডাক্ট যাৰ পপুলাৰ নেমটো হৈছে তোমাৰ ডট প্ৰডাক্ট আৰু এটা হৈছে ভেক্টৰ প্ৰডাক্ট যাৰ পপুলাৰ নেমটো হৈছে তোমাৰ ক্ৰস প্ৰডাক্ট ওকে সো স্কেলাৰ প্ৰডাক্ট কি হয় ক্ৰস প্ৰডাক্ট কি হয় কিয় তোমাৰ স্কেলাৰ প্ৰডাক্ট আৰু ভেক্টৰ প্ৰডাক্ট দুটা বেলেগ বেলেগ হৈ গল ঠিক আছে এটা ইন্টাৰেষ্টিং কথা চাবা ভেক্টৰৰ প্ৰডাক্ট দুটা টাইপৰ স্কেলাৰ প্ৰডাক্ট আৰু ভেক্টৰ প্ৰডাক্ট ওকে এই ভেক্টৰ প্ৰডাক্টটো তুমি এটো বুলি নাভাবিবা আকৌ ভেক্টৰ প্ৰডাক্টৰ আকৌ দুটা টাইপ থাকিব আলটিমেটলি গোটেই মাল্টিপ্লিকেশন অফ ভেক্টৰৰ দুটা টাইপ থাকে এটা হৈছে তোমাৰ স্কেলাৰ প্ৰডাক্ট আৰু এটা হৈছে ভেক্টৰ প্ৰডাক্ট স্কেলাৰ প্ৰডাক্টক ডট প্ৰডাক্ট বুলিও কয় আৰু ভেক্টৰ প্ৰডাক্টক বুজাবলৈ তোমাৰ ক্ৰস সিম্বলটো ইউজ কৰাৰ কাৰণে আমি তাক কি বুলি কওঁ ক্ৰস প্ৰডাক্ট ওকে সো ডেফিনেশন অফ স্কেলাৰ প্ৰডাক্ট অৰ ডট প্ৰডাক্ট এটা প্ৰথম কথা হল কেলেনো তোমাৰ স্কেলাৰ প্ৰডাক্ট আৰু তোমাৰ ক্ৰস প্ৰডাক্ট দুটা বেলেগ বেলেগ প্ৰডাক্ট আনিবলগীয়া হল ওকে কেলে আনিবলগীয়া হল চাবা ফৰ এক্সাম্পল কিছুমান ভেক্টৰ আছে তোমাৰ কিছুমান তোমাৰ ফিজিক্যাল কোৱান্টিটি আছে যিবিলাক ফিজিক্যাল কোৱান্টিটি তোমাৰ হৈছে স্কেলাৰ কোৱান্টিটি কিন্তু সেই ফিজিক্যাল কোৱান্টিটি বিলাক দুটা ভেক্টৰ কোৱান্টিটিৰ মাল্টিপ্লিকেশন মই কি কৈছো যে কিছুমান ফিজিক্যাল কোৱান্টিটি কিছুমান ভৌতিক ৰাশি আছে সিহঁতে স্কেলাৰ কিন্তু সেই ভৌতিক ৰাশিটো যদি তুমি ম্যাথমেটিক্যালি ক্যালকুলেট কৰিবলৈ যোৱা তেতিয়া দেখিবা হেতু দুটা ভেক্টৰ ৰাশিৰ মাল্টিপ্লিকেশন ওকে ফৰ এক্সাম্পল ৱৰ্ক ডান তোমালোকে জানা ৱৰ্ক ডান
ইজ ইকুৱেল টু কি ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট বুলি পঢ়িছিলা হয় নহয় ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট এনেকে পঢ়িছিলা ক্লাছ যেতিয়া 9ত পঢ়িছিলা এতিয়া জানা ফ'ৰ্চটো এটা ভেক্টৰ কোৱান্টিটি হয় নে নহয় ডিছপ্লেচমেণ্টটো এটা ভেক্টৰ কোৱান্টিটি কিন্তু ৱৰ্ক ডানটো কিন্তু স্কেলাৰ কোৱান্টিটি ওকে সো ফ'ৰ্চ আৰু ডিছপ্লেচমেণ্ট এই দুইটা ভেক্টৰক আমি মাল্টিপ্লাই কৰিলে ৱৰ্ক ডান পালো কিন্তু ৱৰ্ক ডানটো স্কেলাৰ ওকে সো এই ফ'ৰ্চ আৰু ডিছপ্লেচমেণ্টৰ মাজৰ যিটো মাল্টিপ্লিকেশ্যন সেই মাল্টিপ্লিকেশ্যনটো কয় স্কেলাৰ মাল্টিপ্লিকেশ্যন বা ডট মাল্টিপ্লিকেশ্যন ওকে সো আমি কি বুজিলো দুটা ভেক্টৰ যদি মাল্টিপ্লাই কৰিলে তাৰ এনসাৰটো তাৰ ৰিজাল্টটো তোমাৰ এটা স্কেলাৰ কোৱান্টিটি হয় তেন্তে সেই ভেক্টৰ দুটাৰ মাল্টিপ্লিকেশ্যনটোক আমি কি বুলি কওঁ স্কেলাৰ প্ৰডাক্ট বুলি কওঁ ওকে ঠিক তেনেকে তোমাৰ এতিয়া সাপোজ তোমাৰ দৰজা এখন খুলিছা দৰজাখন খুলতে কেনেকে খুলো আমি এখন দৰজা ঠিক আছে ফ'ৰ্চ দিছো ফ'ৰ্চ দিয়াৰ পিছত দৰজাখন মেল খাই গৈছে এতিয়া এই দৰজাখন যে যিটো এক্সিস অফ ৰোটেশনৰ এবাউটত দৰজাখন ঘূৰিছে সেই এক্সিস অফ ৰোটেশনৰ পৰা কিমান দূৰত তুমি ফ'ৰ্চটো এপ্লাই কৰিছা হেতুক মই আৰ ভেক্টৰ বুলি ললো ফ'ৰ্চটো তুমি কোনফালে এপ্লাই কৰিছা হেতু তোমাৰ মই এফ ভেক্টৰ বুলি ললো এতিয়া আৰ আৰু এফ এই দুইটাক যদি মই মাল্টিপ্লিকেশ্যন কৰো নহয় তেতিয়া যেটো ফিজিক্যাল কোৱান্টিটি ওলাই তাকে আমি টৰ্ক বুলি কওঁ এই টৰ্কৰ বিষয়ে আমি স্পেশালি আমি এদিন বেলেগ এটা ক্লাছত পঢ়িম টৰ্কটো হৈছে তোমাৰ আৰ ভেক্টৰ আৰু তোমাৰ এফ ভেক্টৰৰ ক্ৰছ প্ৰডাক্ট এতিয়া কথাটো হৈছে ইয়াত চোৱাচোন আৰ ভেক্টৰ আৰু এফ ভেক্টৰক মাল্টিপ্লিকেশ্যন কৰিলে যেটো আমি টৰ্ক পালো সেই টৰ্কটো কিন্তু এটা ভেক্টৰ কোৱান্টিটি ওকে মই কি ক'বলৈ বিচাৰিছো ইয়াতো দুটা ভেক্টৰ মাল্টিপ্লাই কৰিছো ইয়াতো দুটা ভেক্টৰ মাল্টিপ্লাই কৰিছো কিন্তু এই দুটা ভেক্টৰ মাল্টিপ্লাই কৰোতে মই ৰিজাল্টটো পালো স্কেলাৰ ৱৰ্ক ডান এটা স্কেলাৰ কোৱান্টিটি কিন্তু এই দুটা ভেক্টৰ মাল্টিপ্লাই কৰোতে মই ৰিজাল্টটো পালো তোমাৰ এটা ভেক্টৰ কোৱান্টিটি ওকে সো হেতু কাৰণে ভেক্টৰৰ তোমাৰ দুই ধৰণৰ প্ৰডাক্ট আছে দুই ধৰণৰ মাল্টিপ্লিকেশ্যন আছে ভেক্টৰৰ পূৰণ দুই ধৰণৰ এটা হৈছে তোমাৰ স্কেলাৰ পূৰণ বা স্কেলাৰ প্ৰডাক্ট আৰু এটা হৈছে তোমাৰ ডট পূৰণ বা ডট প্ৰডাক্ট ওকে সো আমি প্ৰথমতে পঢ়িম স্কেলাৰ প্ৰডাক্ট তোমাৰ কাক কয় সেইখিনি আমি ফাৰ্স্ট পঢ়িম ঠিক আছে সো দুটা ভেক্টৰ আছে সাপোজ এ ভেক্টৰ আৰু বি ভেক্টৰ ঠিক আছে দুটা ভেক্টৰ আছে এটা হৈছে এ ভেক্টৰ আৰু এটা হৈছে তোমাৰ বি ভেক্টৰ আৰু ধৰি ললো দুইটা ভেক্টৰৰ মাজৰ এংগুলটো হৈছে থিটা ওকে তেতিয়া হলে ডট প্ৰডাক্ট বিটুইন টু ভেক্টৰস এ ভেক্টৰস এণ্ড বি ভেক্টৰস ইজ ডিফাইন্ড এজ সো এ ভেক্টৰ আৰু বি ভেক্টৰৰ মাজৰ ডট প্ৰডাক্টটো কেনেকে বুজায় এনেকে এ ডট বি ওকে তাক লিখে তোমাৰ এনেকে আৰু তোমাৰ তাৰ এনসাৰটো কি হ'ব তোমাৰ এ ভেক্টৰৰ ম্যাগনিটিউড ইনটু বি ভেক্টৰৰ ম্যাগনিটিউড ইনটু cos অফ এংগল বিটুইন দেম এইটো হৈছে তোমাৰ ভেক্টৰ দুটাৰ ডট প্ৰডাক্টৰ সংজ্ঞা সো ডট প্ৰডাক্ট বা স্কেলাৰ পূৰণফলৰ সংজ্ঞা কি দুটা ভেক্টৰ এ ভেক্টৰ আৰু বি ভেক্টৰৰ স্কেলাৰ পূৰণফলৰ সংজ্ঞা হৈছে a ডট b is equal to a into b into cos theta ইয়াত a আৰু b এ কি বুজাইছে আমি এনেকৈ লিখিব পাৰো a dot b is equal to a এৰ ম্যাগনিটিউড এইটো এনেকৈ লিখিব পাৰা কোনো কথা নাই a এৰ ম্যাগনিটিউডক এনেকৈ লিখিব পাৰা নহলে এনেকৈ লিখিব পাৰা into b এৰ ম্যাগনিটিউড into cos of angle between them এইটো হৈছে তোমাৰ দুটা ভেক্টৰৰ ডট প্ৰডাক্টৰ ডেফিনিশ্যন ওকে এতিয়া এটা ইন্টাৰেস্টিং কথা হৈছে ল'ৰা ছোৱালীখিনি কেতিয়াবা কনফিউজ লাগে কিছুমান ল'ৰা ছোৱালী যে ডট প্ৰডাক্ট মানে কিন্তু অকল ডট এটা দিলে নহব তোমালোকে ক্লাস 9 10 8ত সাকে বহুত বাৰ পাইছা বুলে তোমাৰ a into b কেতিয়াবা আমি এনেকেও লিখো a into b কেতিয়াবা আমি এনেকেও লিখো a into b আমি কেতিয়াবা এনেকেও লিখো এই তিনিউটা a into b বুজাই আছে এই তিনিউটাই কি বুজাই আছে a লগত b ৰ পূৰণফল ওকে কিন্তু এই সিম্বলটো দি দিলা বুলি তোমাৰ ক্ৰস প্ৰডাক্ট নহয় এই সিম্বলটো দি দিলা বুলি ডটটো দি দিলা বুলি ডট প্ৰডাক্ট নহয় যেতিয়া কব a ডট b তাৰ মানে তুমি 100% সিওৰ থাকিবা এই দুইটা হৈছে তোমাৰ ভেক্টৰ কোৱান্টিটি সো a ডট b বুলি কলে এনেকৈ নিলিখিবা a ডট b মানে গম পাই গলা এটা কি হয় ভেক্টৰ হয় ওকে সো ডটটো দি দিলে তোমাৰ ডট প্ৰডাক্ট নহয় দুইটা ভেক্টৰ হ'ব লাগিব এনে আমি ভেক্টৰ এটাক বুজাবলৈ আমি কি ইউজ কৰো আমি এনেকেও লিখিব পাৰো নহলে আমি তাক একদম বোল্ড লেটাৰ লিখিব পাৰো এটা বোল্ড লেটাৰ লিখিবলৈ আমাৰ অসুবিধা ওকে সো বেটাৰ আমি এনেকৈ ৰিপ্ৰেজেন্ট কৰিম এটা ভেক্টৰক ঠিক আছে এইখিনি কথা মই আগৰ ক্লাছতো কৈছো আৰু ইয়াত মই কি ক'বলৈ বিচাৰিছো যে ডট এটা দি দিলে ডট প্ৰডাক্ট নহয় ঠিক আছে ডট প্ৰডাক্ট তেতিয়াহে হ'ব যেতিয়া তাক তুমি ভেক্টৰ বুলি বুজাব পাৰিছা এইটোহে a ডট b ওকে অকল b ওপৰত দিলে নহব আকৌ বুলে এইটো a ডট b নহয় আকৌ এইটো a ডট b এইটো হৈছে b ভেক্টৰৰ a টাইমছ a গুণ ওকে a টাইমছ অফ b ভেক্টৰ a ডট b হবলৈ হলে এইটোহে a ডট b ওকে
সো লিখোতে কেয়াৰফুল হবা ডট দি দিলেই তোমাৰ ডট প্ৰডাক্ট নহয় ঠিক আছে সো দুটা ভেক্টৰক তোমাৰ ডট প্ৰডাক্ট কৰিলো তাৰ এনসাৰটো কেনেকৈ পাম ডট প্ৰডাক্ট কৰি পেলাই a ডট b হৈছে a ৰ ম্যাগনিটিউড ইনটু b ৰ ম্যাগনিটিউড ইনটু cos অফ এংগল বিটুইন দেম ওকে মানে আমি কি বুজিলো দুটা ভেক্টৰৰ ডট পূৰণফলটো সদায় এটা স্কেলাৰ হ'ব ওকে dot product between two vectors is always a scalar quantity. For example, okay, for example,